দাদা কালিলৈ প্ৰাতঃতে দাদা বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীক দুৰ্ঘোৰ অৰণ্যৰ মাজত। বাইদেউ বাইদেউ উৰ্মিলা উৰ্মিলা বাইদেউ অতপৰে তোমাক বিচাৰি আছিলো তুমিনো ক'ত আছিলা বাইদেউ ময়োতো আপোনাকে বিচাৰি ফুৰিছিলো উৰ্মিলা বাইদেউ শুনকচোন আপোনাক মই বহু দিনৰে পৰা এটি কথা সুধিম বুলি সুধিব পৰা নাই উৰ্মিলা বাইদেউ আপুনি যদি অনুমতি দিয়ে উৰ্মিলা বাইদেউ তুমি আজি আকৌ মোক প্ৰশ্ন কৰিবলৈ কিহৰ অনুমতিৰ প্ৰয়োজন হ'ল সোধা সোধা উৰ্মিলা তুমিনো কি কথা অতদিনে গোপুতে ৰাখিছো জানো লুকুৱাই কিবা কথা মই তোমাৰ পৰা সোধা উৰ্মিলা সোধা বাইদেউ উৰ্মিলা আপোনাক যে উৰ্মিলা বনৰ পৰা লংকাৰ আপুনি সৰি নিছিল সেই ৰাপত বাৰু দেখিবলৈ কেনেকুৱা আছে উৰ্মিলা বাইদেউ উৰ্মিলা তুমি আজি মোক এনে এটা প্ৰশ্ন কৰিবা বুলি মই সপোনতো ভবা নাছিলো জানা উৰ্মিলা সেই ৰাৱণে মোক হৰণ কৰি নি এনে এখন অৰণ্যৰ মাজত ৰাখিছিল য'ত কিমাকাৰ ৰাক্ষসীবিলাকে মোক অহনিৰ্ষে পহৰা দি আছিল মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলো উৰ্মিলা মই তাৰ মুখলৈ ভালদৰে চোৱাই নাছিলো বাইদেউ মোক বেয়া নাপাব আপুনি কিয় জানো আজি বাৰে বাৰে সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ মোৰ বৰ মন গৈছে বাইদেউ উৰ্মিলা আপোনাৰ যেনেকৈ যিমানখিনি মনত আছে এই মাটিতে তাৰ প্ৰতিচ্ছবি কৰক উৰ্মিলা বাইদেউ এইবোৰ তুমি কি কৈছা বাইদেউ মই সেই দুষ্ট ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো সেই দুষ্ট ৰাৱণৰ কলা ইচ্ছাই মই সমাপ্তি ঘটাইছো উৰ্মিলা নকৰিবা মোক তুমি তেনে অনুৰোধ উৰ্মিলা নকৰিবা বাইদেউ মোক বেয়া নাপাব কিয় জানো আজি মই ৰাৱণৰ প্ৰতিচ্ছবি চাবলৈ বৰ মন গৈছে নাই উৰ্মিলা মই সেই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো বাইদেউ এবাৰ ৰক্ষা কৰক নহয় উৰ্মিলা মই সেই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰিব নোৱাৰো বাইদেউ এবাৰ অনুৰোধ ৰক্ষা কৰক উৰ্মিলা বাইদেউ তুমি ইমানকৈ অনুৰোধ কৰিছা যেতিয়া মোৰ যেনেদৰে মনত আছে এই মাটিতে মই ৰাৱণৰ প্ৰতিচ্ছবি অংকন কৰোঁ উৰ্মিলা বাইদেউ
হইলা আরে হরি ভজনে গোলা আরে রাম হরি রাম হরি বাইদেউ এই আপুনি আপোনাক মনৰ পৰা কৰি দিছিল ইমানে বিভৎস মূৰ্তি তাই মই আৰু চাই থাকিব নোৱাৰো মই আহিলো বাইদেউ মই আহিলো উৰ্মিলা 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 হঠাৎ উৰ্মিলা কলৈ গুচি গ'ল মই মগজুৰ ফৰকাই বতা হেৰুৱাই পেলাইছো জানকী 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 হিতাহীন পতিব্রতা নারী নিদ্রাচায়ী রাবণৰ প্ৰতিচ্ছবিৰ ওপৰতে তাৰ মানে ৰাজ্যটো শুনা সেই লোকনিন্দাৰ কথা মিছা নহয় কি তৰে সহ্য কৰো এনে নিদাৰুণ দৃশ্য কি মই বাৰু ইয়াত বহু পৰশুৰো দেখি পৰি আছো মই সেই ৰাৱণৰ প্ৰতিচ্ছবিৰ ওপৰত কোনোবাই যদি আজি মোক দেখিলেহেঁতেন মোৰ বাৰু কি হ'লহেঁতেন উৰ্মিলা দাদা দাদা চিৰদীপ্তিবান তোমাৰ মুখত দেখিছো যে আজি চাঞ্চলতাৰ ছায়া কোৱা দাদা হৈছে নেকি কিবা অমংগল আমাৰ ৰাজ্যত আদেশ কৰা দাদা মুহূৰ্ততে ধ্বংস কৰি মই সেই অমংগল ব্যক্ত কৰা দাদা অপেক্ষিছো মাত্ৰ তোমাৰ আদেশৰ বাবে শুনা ভাই দাদা আজি মই সদ্মবেশত ফুৰোতে ৰাজ্যতে দাদা নিজ কাণেৰে শুনিছো জানকীৰ অপযশ দাদা দুৰ্মুখৰ কথাত
এই অযোধ্যাৰ সাধাৰণ প্ৰজাই আজি জানকীৰ অপযোগ কৰিছে প্ৰচাৰ। অগ্নির পরীক্ষার কথা না জানে সিহঁতে, তথাপিতো জানকী মাতৃকী কলঙ্কিনী বুলি কৰিছে প্ৰচাৰ। দুর্মুখ দুর্জন আজ্ঞা দিয়া দাদা, এই মুহূর্ততে হিরস্যাত করো সেই দুর্মুখক। বড় ভাই ভক্তগুলো কালান্তকে জমর মূর্তিরে গই হিরস্যাত করে আহুঙ্গই প্রতিনিন্দুকাকে। ৰবা ভাইহঁতে, দাদা ৰবা। শিৰচ্ছেদ কৰিব পাৰিবা তোমালোকে দুৰ্মুখক, নিশ্চয় দাদা। কিন্তু পাৰিবানে শিৰচ্ছেদ কৰিব অযোধ্যাৰ শত শত প্ৰজাগণৰ? শুনা ভাইহঁত, কালি মই ছদ্মবেশত ফুৰোতে ৰাজ্যত দাদা নিজ কাণেৰে শুনিলো কি কৰিলা দাদা? ৰজকেও অপযোগ কৰিছে সীতাৰ চৰিত্ৰ। তেনে শ্ৰেণীৰ মানুহৰ কথাত তুমি পতিয়ন নাযাবা দাদা। আনৰ অপদক ৰচনা কৰাটোৱে সিহঁতৰ কাম দাদা। অগ্নিদগ্ধ শুদ্ধ সুবৰ্ণক সুবৰ্ণ নমুনে যদি এই অযোধ্যাবাসীয়ে, তেন্তে দাদা কি আছে উপায়? দাদা সামান্য ৰজকৰ কথা নকৰো বিশ্বাস। ও দাদা, সামান্য রজকর কথা আমি নকৰো বিশ্বাস। সামান্য ৰজকৰ কথা নকৰো বিশ্বাস। শুনিবিনে ভাইহঁত, দাদা কৰিনে ৰামক বিশ্বাস? দাদা আজি মই স্বচক্ষে দেখিলো কি দেখিলা দাদা? জনক দুহিতা সীতাই প্ৰতিচ্ছবি অংকন কৰি সেই ৰক্ষক ৰাৱণৰ ৰাক্ষস ৰাৱণৰ নিত্য যায় তাৰে বুকুত। নাই নাই দাদা, এই কথা মোৰ কেতিয়াও নহয় বিশ্বাস। ও দাদা, এই কথা মোৰ কদাপিতো নহয় বিশ্বাস। অসম্ভৱ, অসম্ভৱ দাদা, অসম্ভৱ। অসম্ভৱ? ও দাদা, অসম্ভৱ। অসম্ভৱ হ'ব পাৰে আনৰ ৰাজ্য। দাদা অসম্ভৱ হ'ব পাৰে আনৰ ভাগ্য। দাদা কিন্তু এই দুৰ্ভগীয়া ৰামৰ ৰাজ্যত, এই দুৰ্ভগীয়া ৰামৰ ভাগ্য চলিকৰ যত মানে আছে অসম্ভৱ। দাদা সকলো এইটো এদিন হৈছিল সম্ভৱ। দাদা ঐ মাতৃ কৈকেয়ীৰ কুপদৃষ্টি, দাদা পঞ্চৱতী বনৰ সেই স্বৰ্ণ মৃগ, দাদা পানীত উপঙা শিল, এই সকলোবোৰ অসম্ভৱেইটো সম্ভৱ হৈছিল এই ৰঘুবংশী ৰামৰ ভাগ্য। দাদা কিমান সহিম আৰু হৃদয়ৰ জোৰ। ৰাজকুলত জন্ম গ্ৰহণ কৰি খাতিৰ বনবাসে 14টি বছৰ অন্যায় খমৰ কৰি বধিলো পালি। সেই তাপে
সেই তাপে আজিও মোৰ দহিছে হৃদয়। সাগৰত সেতু বান্ধি সীতাৰ কাৰণে গৈ ব্ৰহ্মবধ মই কৰিলো লংকা। নাই নাই প্ৰয়োজন মোৰ এই স্বৰ্ণহীন দাদা নাই প্ৰয়োজন মোৰ দেৱী জানকীৰ। যাৰ অপযোগ আজি সমগ্ৰ বিশ্বই কৰে আলোচনা। লংকাপতি ৰাৱণৰ হাতে বন্দিনী সীতা কলংকিনী দুচৰিত্ৰা। দাদা হ'ব পাৰে ৰাক্ষস ৰাৱণৰ খাতে বন্দিনী মাতা। দাদা তথাপিতো দাদা জানকী দেৱী সতীত্বৰ জীৱন্ত প্ৰতিমা। জানকী মাতৃ সতীত্বৰ জীৱন্ত প্ৰতিভা। শুনা ভাই দাদা ৰজা মই নিশ্চয় দাদা প্ৰজাৰ সেৱা মই জানো ভালদৰে। নিশ্চয় দাদা নিশ্চয় দাদা প্ৰজাৰ অসন্তুষ্টি মই কৰিম সাধন। দাদা এয়ে নেকি ৰাজ ধৰ্ম সম জগততে। শুনা ভাই দাদা প্ৰজাৰ সন্তুষ্টিৰ অৰ্থে কৰিব পাৰো মই সকলো অকাৰ্য। দাদা অপবাদ অপচখ ৰঘুবংশৰ কলংক খণ্ডন কৰিবৰ বাবে দাদা বিসৰ্জিব পাৰো মই এই স্বৰ্ণ সিংহাসন। দাদা বিসৰ্জিব পাৰো মই তোমালোকে তিনিও অনুজকে। আৰু প্ৰয়োজনত বিসৰ্জিব পাৰো মই দেৱী জানকী। দাদা বিসর্জন চেহালাকে আমার তথাপিতো দাদা লক্ষ্মী রূপা দেবী জানকী কি তথাপিতো নকৰা বিসর্জন। দাদা ভাই লক্ষ্মণ তই দাদাক বুজা। ভাই তোর কথা দাদাই নিশ্চয়ই শুনিব। যা 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 ভাই যা। ৰবা ভাই দাদা শুনা, একেখন আকাশত নোৱাৰে থাকিব ৰবি আৰু চন্দ্ৰ। নিশ্চয় দাদা। কোৱা কাক লাগে তোমালোকক, দাদা ৰামক নে জানকী? দাদা কোৱা ভাইহঁতে কাক লাগে তোমালোককে, ৰামক নে জানকী? বনবাসী ৰাঘৱৰ সাৰথী লক্ষ্মণ যোৱা এৰি থৈ আহা তুমি জানকীক অৰণ্যৰ মাজত। কোৱা পালিবানে তুমি ৰামৰ আদেশ? কোৱা ভাই পালিবানে তুমি ৰামৰ আদেশ? নিবিচাৰিবা দাদা। নিবিচাৰিবা দাদা। শুনা শুনা ভাই, সকলোৰে অজ্ঞাত কালিলৈ প্ৰাতঃতে বাল্মীকিৰ পুণ্য তপোবন দৰ্শন কৰোৱাৰ চলেৰে দাদা এৰি থৈ আহিবা জানকীক দুৰ্ঘোৰ অৰণ্যৰ মাজত।
এইয়া নামৰ শেষ আদেশ। দাদা 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 ভাই লক্ষ্মণ দাদা লক্ষ্মণ দাদা মানিসে ভাই তোর ভাতৃভক্তি দাদা তোর তোরে ভাতৃ কতিকে বিরল ভাই ভাই তোর তোরে ভাতৃ কতিকে বিরল দাদা ভাই দাদা ভাই কষ্ট দিল না কান্দিবা দাদা না কান্দিবা কান্দি আৰু কোনো লাভ নাই কিন্তু নবদিনো দাদা 14 বছর অনাহারে নিস্তার খাকি চরণ যে ভাতৃর তুমি কেমিছিলা চরণ আজি কোন হাতে দাদা আজি কোন হাতে এৰি আহিবা মনৰ বাধা বজ্রঘাতে কত বজ্রঘাত ওকে লক্ষ্মণর কিরণ হে মুখ্যমন্ত্রী তুমি দ্বিখণ্ডিত হোৱা নাই কিয় প্রবেশ কৰো মই তোমাৰ গৰ্ভত হৃদয় জ্বলি উঠা নাই কিয় ৰাক্ষস ৰাৱণে যিদিনা কৰিছিল দেৱী জানকীকে সেইদিনা জ্বলিছিলি তই সহিছিলি শত বজ্ৰঘাতে কিন্তু আজি কিয় ৰাজ্য ধন পৰিহৰি ত্যাগ কৰি স্নেহৰ উৰ্মিলাকে তোমাৰ বাবে দাদা শৰীৰতে মেৰিয়াই লৈছিলো গেৰুৱা বখনে কিন্তু দাদা আজি কিয় তুমি এনে নিষ্ঠুৰ আদেশ কৰিলা এই লক্ষ্মণৰ প্ৰতি এনেকি তোমাৰ প্ৰতিদান ভাই লক্ষ্মণৰ প্ৰতি নাই জ্যেষ্ঠ দাদাৰ আদেশ পিতৃতুল্য দাদাৰ আদেশ শিৰোগত কৰি কালিলৈ প্ৰত্যক্ষতে এৰি থৈ আহিম জানকীকে দুৰ্ঘৰ অৰণ্যৰ মাজত দাদাৰ আদেশে শিৰে তুলি কালিলৈ প্ৰত্যক্ষতে এৰি থৈ আহিম জানকীকে দুৰ্ঘৰ অৰণ্যৰ মাজত
প্ৰাকৃতিক মনোমোহাৰে নান্দনিক দৃশ্য চাই মন মোৰ আজি অতিকেই ব্যাকুল কোকিলৰ সুমধুৰ কণ্ঠস্বৰে মন প্ৰাণ খৰি নিব খুজিছে মোৰ বনৰীয়া ফুলবোৰেও শালি জালি মনৰ ভাৱ কৰিছে প্ৰকাশ হে প্ৰভু নাৰায়ণ তোমাৰ যে কি অপূৰ্ব সৃষ্টি স্বৰূপা দেৱী জানকীৰ আগত কোৱা নাই কাহানেও মিছা কথা মই কৰা নাই কাহানেও মিছা অভিনয় কিন্তু আজি কিয় মোৰ আজি এনেকুৱা বিলাই দেৱী জানকী হা কোন লক্ষ্মণ আহা লক্ষ্মণ উঠা লক্ষ্মণ চোৱাচোন কেনেনো সুন্দৰ আমাৰ ৰাজউপবন কোৱাচোন বাৰু লক্ষ্মণ নালাগেনে বাৰু মনত আনন্দ এই ৰাজ উদ্যানত বিচৰণ কৰি লক্ষ্মণ চোৱাচোন ভালদৰে লক্ষ্মণ মহৰ্ষি বাল্মীকি লক্ষ্মণ হঠাৎ কলা তুমি আজি বাল্মীকি তপোবনৰ কথা নুবুজিলো লক্ষ্মণ কিয়নো কলা তুমি আজি হঠাৎ এই বাল্মীকি তপোবনৰ কথা লক্ষ্মণ দাদাই কৰিছে আদেশ লক্ষ্মণ দেৱী এয়া তুমি কি কৈছা দেৱী দাদাই তোমাক আদেশ কৰিছে মোক বাল্মীকিৰ তপোবন দৰ্শন কৰাবৰ হয় দেৱী জানা লক্ষ্মণ দেৱী আজি মোৰ বাও চক্ষু বাও বাহু লৰিছিল সঘনে দেৱী ভাবিছিলো মই কিবা যেন অমংগলৰ আগজাননীয়ে মই ভবাই নাছিলো মোৰ জীৱনলৈ যে অনাকাংক্ষিতভাৱে এনে সুখ আহিব পাৰে বলা লক্ষ্মণ পলমৰ নুখে প্ৰয়োজন তেন্তে বলা দেৱী লক্ষ্মণ এতিয়াই যাত্ৰা কৰো বাল্মীকিৰ পুণ্য তপোবনৰ বলা লক্ষ্মণ
মাজেৰে আহিছে থিৰে নামে লাস্য ভংগীমাৰে স্ফটিক কৰে ধানি নিৰ্মল ধাৰা তাৰে তীৰত সেয়াই নেকি বাৰু বাল্মীকিৰ পুণ্য তপোবন সেয়াই নেকি বাৰু
তমসততিনী বিৰাজ কৰিছে য'ত অনাবিল সুখ আৰু শান্তি লক্ষ্মণ দেৱী লক্ষ্মণ দেৱী দেৱী লক্ষ্মণ হয় দেৱী সেয়াই মহৰ্ষি বাল্মীকিৰ পুণ্য তপোবনে লক্ষ্মণ বিৰাজ কৰিছে য'তে চিৰ সুখ শান্তি স্বৰ্গতকৈ অধিক লক্ষ্মণ কি হৈছে তোমাৰ পূৰ্ণিমাৰ চন্দ্ৰহীন মুখনি তোমাৰ কিয় দেখুওৱা যে আউসীৰ দৰে লক্ষ্মণ কিয় কিয় তোমাৰ দুচকুত আজি লোটকৰ সূৰ্যকণা নাই দেৱী মোৰ একো হোৱা নাই লক্ষ্মণ বলা বলা দেৱী যাওঁ আগবাঢ়ি লক্ষ্মণ নহয় মিছা নামাতিবা মোক নিদিবা কষ্ট তোমাৰ জানকী মাতৃক কোৱা কোৱা লক্ষ্মণ কি হৈছে তোমাৰ জানা দেখিলে লোটক তোমাৰ দুচকুত নোৱাৰো যে স্থিৰে থাকিব মই লক্ষ্মণ দেৱী কোৱা কি হৈছে তোমাৰ নাই নাই দেৱী লক্ষ্মণ মোৰ একো হোৱা নাই লক্ষ্মণ দেৱী কোৱা, কি হৈছে তোমাৰ মোৰ একো হোৱা নাই দেৱী নহয় লক্ষ্মণ মিছা নামাতিবা মোক কোৱা কি হৈছে তোমাৰ সেই লক্ষ্মণ চন্দ্ৰ সূৰ্য আদি দেৱতা কিয় চাই আছা তোমালোকে এনে নিদাৰুণ ঘটনা লক্ষ্মণ সেই পৰ্যপানী লক্ষ্মণ দয়ালু দেৱতা তোমাৰ বজ্ৰঘাতে শেষ কৰি দিয়া নাই কিয় এতিয়াও লক্ষ্মণৰ প্ৰাণ লক্ষ্মণ দেৱী কোৱা হে দেৱী লক্ষ্মণ ৰঘুবংশ নিষ্কলংক কৰিবৰ বাবে প্ৰজামণ্ডলীকে ন্যায় দিবৰ বাবে এৰি যাব লাগে তোমাকে এৰি যাব লাগে দুৰ্ঘোৰ অৰণ্যৰ মাজত লক্ষ্মণ কি ক'লা লক্ষ্মণ এৰি যাব লাগে আজি অৰণ্যৰ মাজত কিন্তু কাক লক্ষ্মণ কাকনো তুমি এৰি যাবা এই অৰণ্যৰ মাজত লক্ষ্মণ কোৱা কাক তুমি এৰি যাবা এই অৰণ্যৰ মাজত হে দেৱী লক্ষ্মণ কোৱা জগধাত্ৰী লক্ষ্মণ চিৰ পূজ্য জগতৰ লক্ষ্মণ তুমি কান্দিছা কিয় কোৱা লক্ষ্মণ নাকান্দি প্ৰকাশ কৰা হে দেৱী জগধাত্ৰী লক্ষ্মণ মাতৃস্বৰূপ মোৰ এৰি যাব লাগে দুৰ্ঘোৰ অৰণ্যৰ মাজতে যাব লাগে আজি দুৰ্ঘোৰ অৰণ্যৰ মাজত কোৱা লক্ষ্মণ কাক মাতৃস্বৰূপ মোৰ লক্ষ্মণ তোমাকে দেৱী জানকী কি ক'লা লক্ষ্মণ দেৱী আদেশ কৰিছে দাদাই এৰি যাব লাগে আজি মোকে ঘোৰ অৰণ্যৰ মাজতে হয় দেৱী প্ৰলয়ৰ ধুমুহা নাইনে তোমাৰ শক্তি এই অভাগীক পঠিবৰ বাবে আই বসুমতী এৰাই আছিল তোমাৰ
মনৰ ইচ্ছা লক্ষ্মণ দেৱী আজি শূন্যমুখী দেখিছো সকলো দেৱী লক্ষ্মণ প্ৰভু শ্ৰীৰামচন্দ্ৰৰ তেজময়ী গৰ্ভত কৰিলো ধাৰণ দেৱী লক্ষ্মণ দেৱী সেইবাবে আজি মই আত্মহত্যাও নোৱাৰো কৰিব ক্ষান্ত হোৱা দেৱী লক্ষ্মণ বিধিৰ লিখনে বুলি ধৈৰ্য ধৰা অসীম শক্তিৰে কিন্তু দাদাৰ আদেশে মাথো পালন কৰিছো মই ক্ষমা কৰিবা লক্ষ্মণৰ শত অপৰাধ লক্ষ্মণ মনোব্যথা বুজিছো তোমাৰ লক্ষ্মণ কবাকৈ ৰামক দেৱী ৰামহীন স্বামী মই জনমে পাওঁ কিন্তু লক্ষ্মণ কবাকৈ ৰামক এই সীতাকেনে জনম মই কদাপি দেৱী এই ঘোৰ অৰণ্যৰ মাজত কেউ দেখে জনশূন্য এই জনহীন অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ দেৱী মই কি কৰিম লক্ষ্মণ মই কাৰ সতে কাৰ সতে থাকিম লক্ষ্মণ কাৰ সতে থাকিম লক্ষ্মণ নাযাবা লক্ষ্মণ দেৱী ভগৱানে নিশ্চয় তোমাকে কৰিব সহায় কিন্তু দেৱী তুষ্ট হৈ লক্ষ্মণৰ প্ৰতি ক্ষমা কৰা লক্ষ্মণৰ শত অপৰাধ লক্ষ্মণ যোৱা লক্ষ্মণ জনমে যেন মই তোমাৰ দৰে দেৱৰ পাওঁ এই অভাগিনীৰ আশীৰ্বাদ যদিহে ফলিয়াই প্ৰাণ ভৰি মই তোমাক কৰিছো আশীৰ্বাদ ধৰ্ম জয়ী হোৱা চিৰকাল ধৰ্মত জয়ী হোৱা চিৰকাল ধৰ্মত জয়ী হোৱা চিৰকাল দেৱী মোৰ ভগ্ন হৃদয়ৰ শেষ সেৱা নিবেদিছো তোমাৰ চৰণত লক্ষ্মণ দেৱী নাযাবা লক্ষ্মণ দেৱী এই ঘোৰ অৰণ্যৰ মাজত মই কলৈ যাম লক্ষ্মণ মই কাৰ সৈতে থাকিম লক্ষ্মণ মই ক'ত থাকিম
কিন্তু আছিলে মোৰ অতিকেই আপোন দেৱী মই বুজাব নোৱাৰো কেনেদৰে তুমি মোক এৰি যাবা এই ঘোৰ অৰণ্যৰ মাজত এই অৱস্থাত অকলে নাযাবা লক্ষ্মণ নাযাবা তুমি নাযাবা লক্ষ্মণ নাযাবা তুমি দেৱী লক্ষ্মণ এবে মই মাগিলো বিদায় লক্ষ্মণ নহয় বিদায় লক্ষ্মণ বিদায় দেৱী বিদায় নাযাবা লক্ষ্মণ এই অৰণ্যৰ মাজত গৈ ক'ত থাকিম বিধি কিনো মোৰ কপালে লিখিলা আৰে কিনো অপৰাধে বুক নিৰ্বাসন দিলা লক্ষ্মণ